পঞ্চদশ শতিকাতে মহাপুৰুষ শংকৰদেৱে নৃত্য গীত ভাওনাৰে অসমীয়া জাতীয় চেতনা যি ৰূপাংকন কৰিছিল সেয়া 500 বছৰৰ অধিক কাল ধৰি অসমৰ সত্ৰ অনুষ্ঠানসমূহে মহাপুৰুষজনাৰ সেই প্ৰচেষ্টাৰ মূৰ্তমান কৰি ৰাখিছে। এই নৃত্যধাৰাই 19 শতিকাত সত্ৰসমূহৰ তথা বিভিন্নজন সত্ৰীয়া নৃত্যৰ সাধকৰ জৰিয়তে নতুন ৰূপত বিশ্ব দৰবাৰত ঠাই লাভ কৰিবলৈ সক্ষম হৈছে। সত্ৰীয়া নৃত্যই একবিংশ শতিকাৰ প্ৰথম দশকৰ 2000 চনৰ 15 নৱেম্বৰ তাৰিখে সংগীত নাটক অকাডেমীৰ দ্বাৰা ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। এই স্বীকৃতিয়ে সত্ৰীয়া নৃত্যৰ এক অনন্য মাত্ৰা প্ৰদান কৰিছে। আমি সকলোৱে জানো সত্ৰীয়া নৃত্য এক জীৱন্ত পৰম্পৰা। শ্ৰীমন্ত শংকৰদেৱৰ এক অপূৰ্ব সৃষ্টি, এক অপূৰ্ব শৈলী। 2001 চনত সত্ৰীয়া নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান নৃত্য পৰ্বৰ আয়োজন কৰা হয়। নৃত্য পৰ্ব এক সত্ৰীয়া নৃত্যৰ পৰিৱেশন, সংৰচনা তথা বিভিন্ন গৱেষণাৰ দিশত আলোকপাত কৰা এক। आज के इस शुभ संध्या में सत्रिया नृत्य पर्व का शुभारंभ अपने आप में सत्रिया के लिए एक शुभ अवसर है। माननीय मुख्य अतिथि जतिन सर, मैं संगीत नाटक एकेडमी माननीय अध्यक्ष महोदया सुश्री संध्या पुरेचा एवं सचिव राजू दास जी की तरफ से आपका बहुत बहुत स्वागत करता हूँ। শুভমঙ্গল আৰু আজি অনুষ্ঠান দীঘলীয়া, গতিকে এই আৰম্ভণি অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ দুলাল ৰয়দেৱৰ একেষাৰ শুভেচ্ছামূলক বাৰ্তা আমি শুনিম আৰু তাৰ পাছতেই আমাৰ কাৰ্যসূচীৰ মাজলৈ আগবাঢ়িম, নৃত্য অনুষ্ঠানৰ মাজলৈ আগবাঢ়িম। শ্রদ্ধাভাজন নৃত্যপ্রেমী দর্শকবৃন্দ আৰু এই নৃত্য পৰ্বত অংশগ্ৰহণ কৰিবলৈ অহা শিল্পীসকল আৰু মঞ্চত উপবিষ্ট গুণী জ্ঞানী শিল্পী চাকৰিয়া প্ৰণৱজ্যোতি দত্ত বায়ন, দেৱানন্দ নেওগ বায়ন আৰু গায়ন দয়ানন্দ বৰা, শান্তুমণি বৰা, শৰৎ গায়ন আৰু প্ৰশান্ত বৰা। তিনি বছৰ 6 মাহ বয়সতে ভৱানন্দ বৰবায়নে উত্তৰ কমলাবাৰী সত্ৰত সত্ৰীয়া সংস্কৃতিৰ শিক্ষা গ্ৰহণ কৰিছিল। 16 বছৰ বয়সত তেওঁ কনিষ্ঠ বৰবায়নৰ স্বীকৃতি লাভ কৰাৰ উপৰিও 1997 চনত সত্ৰ কৰ্তৃপক্ষই তেখেতক অধ্যাপক উপাধি প্ৰদান কৰে। তেওঁ বিশ্বৰ 35খন দেশত নিয়মীয়াকৈ পাঠদান আৰু পৰিৱেশন কৰি আহিছে। তেওঁ অতিথি অধ্যাপক হিচাপে পেৰিছ 8 বিশ্ববিদ্যালয়, কিংছ কলেজ, লণ্ডন বিশ্ববিদ্যালয়, আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়, ড্ৰেক্সেল বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নেশ্যনেল স্কুল অৱ ড্ৰামা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে। 2009 চনত তেওঁ শংকৰী বঁটা, 2010 চনত ইউথ আইকন অৱ ইণ্ডিয়া, লা মেইচন ডে আনন্দ এৱাৰ্ড 2012-13, 2014 চনত সংগীত নাটক অকাডেমী উস্তাদ বিছমিল্লা খান যুৱ বঁটা,
ফেলো মেম্বাৰ চেণ্টাৰ ফেল্ডেনক্ৰাইজ কেণ্টেল ফ্ৰান্স 2017 আৰু গুৰুগ্ৰাম কলা সন্মান 2018 বঁটা লাভ কৰিছিল ভৱানন্দ বৰবায়নে। আজি পৰিৱেশন কৰিব ঈশ বন্দনা। সত্ৰীয়া নৃত্যৰ আৰম্ভণিৰ পৰিৱেশন হ'ল ঈশ বন্দনা। ইয়াৰ যোগেদি নৃত্যকাৰে পৰম পুৰুষজনৰ গুণানুকীৰ্তন কৰাৰ লগতে দুজনা গুৰু আৰু উপস্থিত দৰ্শক ভকতবৃন্দৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে। আজিৰ এই পৰিৱেশনা সূত্ৰধাৰী নাচৰ আধাৰত কৰা সংৰচনাত শ্ৰীমন্ত শংকৰদেৱ ৰচিত কেলিগোপাল নাটৰ নান্দী শ্লোক, ভটিমা, গা নাচ, ৰাগৰ নাচ, গতৰ নাচ আৰু শ্লোকৰ নাচ আধাৰ হিচাপে লোৱা হৈছে। সংগীতৰ ৰাগ সাৰেং আৰু কামোদ, তাল থুকনি, চুটকলা, চুটা আৰু পৰি। ৰঞ্জন বৰা বৰবায়নৰ তত্বাৱধানত শাস্ত্ৰীয় নৃত্য শিকিছিল। 2015 চনত তেওঁ CCRT বৃত্তি আৰু 2022 চনত তেওঁ CCRTৰ চূড়ান্ত সাক্ষাৎকাৰৰ সময়ত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। ব্ৰজেৰ জীৱন মোহৰ ৰাম গোবিন্দ পদ মধুরম ব্রাজ সুন্দরীরা তঙ্গোপবেশ মনীষম প্রণতস্মি কৃষ্ণ গুৱাহাটীৰ সংগীত সত্ৰৰ পৰা সত্ৰীয়া নৃত্যত গুণীন ডিপ্ল'মা আৰু ABGMB মণ্ডল মুম্বাইৰ পৰা ওডিচি নৃত্যত বিশাৰদ ডিপ্ল'মা লাভ কৰিছে।
তেখেত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বি গ্ৰেডৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া আৰু ওডিচি নৃত্যশিল্পী। ওডিচি নৃত্যত CCRTৰ পৰা CTSS আঁচনিৰ অধীনত জুনিয়ৰ স্কলাৰশ্বিপ আৰু সত্ৰীয়া নৃত্যত সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা যুৱ শিল্পীৰ বৃত্তি লাভ কৰিছে। তেখেতে ইংৰাজীত স্নাতকোত্তৰ, পৰিৱেশ্য কলাৰ নৃত্য শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী। বৰ্তমান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী বসুন্ধৰা বৰুৱাই সংগীত নাটক অকাডেমী বঁটা প্ৰাপক শ্ৰী ৰামকৃষ্ণ তালুকদাৰৰ তত্বাৱধানত বসুন্ধৰা কলা নিকেতনৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লাভ কৰি সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত সত্ৰীয়া নৃত্যত বিশাৰদ ডিগ্ৰী লাভ কৰে। বসুন্ধৰা বৰুৱা দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ এগৰাকী বি গ্ৰেডৰ শিল্পী। ভায়লিনা ঠাকুৰীয়াই অধ্যাপক শ্ৰী নৰেন চন্দ্ৰ বৰুৱাৰ নিৰ্দেশনাত নৃত্যভূমিত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ আছে আৰু গুৱাহাটীৰ সংগীত সত্ৰৰ পৰা মধ্যমা সম্পূৰ্ণ কৰিছে। তদুপৰি তেওঁ গুৰু পদ্মশ্ৰীৰে সন্মানিত ইন্দিৰা PB বৰা আৰু গুৰু উপাসনা মহন্তৰ অধীনত ভাৰতনাট্যমৰ প্ৰশিক্ষণ লৈ আছে। তেওঁ লক্ষ্ণৌৰ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা বিশাৰদ আৰু চণ্ডীগড়ৰ প্ৰাচীন কলাকেন্দ্ৰৰ পৰা ভাৰতনাট্যমৰ নিপুণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। 2012 চনত ভাৰত চৰকাৰৰ পৰা CCRT বৃত্তিও তেখেতে লাভ কৰিছে। তেওঁলোকে অমৃত মন্থন এক পৌৰাণিক গাথা। অমৰত্ব লাভৰ বাবে অমৃত পান কৰাৰ হেতু দেৱতা আৰু অসুৰৰ মাজৰ মহাকাব্যিক যুঁজখনৰ মাজেৰে বসুন্ধৰা বৰুৱা। পৰিকল্পনা, নৃত্য সংৰচনা, পৰিচালনা নৃত্যাচাৰ্য যতীন গোস্বামীদেৱৰ। সংগত Krita sthana vibhagasta evam kasha